ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8 মেথছৰ অনুশীলনী 8.1 চেপ্টাৰ 8ত দিয়া অনুশীলনী 8.1ৰ সমাধান হয়নে, প্ৰশ্নসমূহৰ সমাধান কৰি উলিয়াম। গতিকে তোমালোকে অতি মনোযোগেদি চাই যাবা। ইয়াত কুৱেশ্যন নম্বৰ 1ত দি আছে, এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ'ল, লাভ কিমান হ'ল আৰু শতকৰা লাভ কিমান হ'ল, এইটো আমি উলিয়াব লাগে। প্ৰফিট আৰু প্ৰফিট পাৰ্চেণ্ট আমি উলিয়াব লাগিব। অ'কে, চ' আমি লিখিম ইয়াত এক্সাৰচাইজ অনুশীলনী হয়নে। এক্সাৰচাইজ কিমান 8.1। কুৱেশ্যন নম্বৰ 1ৰ সমাধান। অ'কে, সমাধান কুৱেশ্যন নম্বৰ 1ৰ সমাধান আমি লিখিম, দিয়া আছে চমুকৈ আমি লিখিম চি পি মানে কি, কষ্ট প্ৰাইচ, কিনা দাম কিমান আছিলে 250 টকা। চেলিং প্ৰাইচ এছ পি, বিক্ৰীৰ দাম কিমান আছিলে 260 টকা। তেনেহ'লে আমাৰ প্ৰফিট কিমান এইটো আমি উলিয়াব লাগে আৰু প্ৰফিটৰ পাৰ্চেণ্টেজো আমি উলিয়াব লাগিব। অ'কে, আমি জানো কি যে আমি প্ৰফিট কেনেকৈ উলিয়াম, প্ৰফিট ইকুৱেল তাৰমানে লাভ, অসমীয়াত কি বুলি ক'ম, লাভ ইকুৱেল লাভ সমান কি হ'ব, চেলিং প্ৰাইচ মানে বিক্ৰীৰ দাম এণ্ড বিয়োগ, বিক্ৰী মূল্যৰ পৰা বিয়োগ কৰি কি বিয়োগ কৰিব লাগিব আমি, কিনা দাম মানে চি পি, বিক্ৰী মূল্যৰ পৰা কিনা দাম আমি যদি মাইনাছ কৰোঁ কি হ'ব, 260 বিয়োগ 250 থাকিলে কিমান 10 টকা। আমাৰ প্ৰফিট কিমান হ'ল, লাভ কিমান হ'ল 10 টকা হ'ল। অ'কে, এতেকে প্ৰফিট পাৰ্চেণ্ট আমি এতিয়া উলিয়াব লাগিব হয় নহয়। ইয়াত লাভটো আমি ওপৰত লিখিম ডিভাইডেড বাই 100 ইনটু 100% হয়নে। আমাৰ এনেকুৱা এটা ফৰ্মুলা আছিলে নাই, শতকৰা লাভ বাই কিনা দাম, লাভ বাই কিনা দাম আছিলে। কিনা দাম আমাৰ কিমান আছিলে, ফৰ্মুলাত আমাৰ কিমান আছিলে, লাভ বাই কিনা দামটো আমাৰ কিমান আছিলে 250 হয়নে। 0 0 কেঞ্চেল আউট কৰি দিলোঁ, এইটো 10 to 10ৰ লগত মাল্টিপ্লাই কৰিলোঁ কিমান হ'ব 10, এই 10টো 10ৰ লগত পূৰণ কৰি দিলোঁ আৰু এইফালে থাকিলে 25 কিমান হ'ল, এইফালে 10 10 গুণ 100 হ'ল, এইফালে 25%, এতিয়া 4% কিমান 100, তেনেহ'লে কিমান থাকিলে 4%। গতিকে আমাৰ লাভ হ'ল 4% হয় নহয়, লাভৰ শতকৰা কিমান হ'ল 4% আৰু আমাৰ লাভ হ'ল 10 টকা হয় নহয়। এইটোৱে তোমালোকৰ আনচাৰ। নম্বৰ 2 দি আছে, এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে মানে 15% লাভ হ'ব, এইটো আমি উলিয়াব লাগে। সমাধান সলিউশ্যন দিয়া আছে আমাক কি, কিনা দাম চি পি হয়নে, কিমান দিয়া আছে 50 টকা নে 60 টকা দিয়া আছে, 60 টকা আৰু কিমান টকাত বেচিলে বুলি কৈছে, এছ পিটো উলিয়াব লাগিব আমি। আমাৰ প্ৰফিট পাৰ্চেণ্ট দিয়া আছে, লাভৰ শতাংশ দিয়া আছে কিমান 15% দিয়া আছে, তেনেহ'লে এছ পি ইকুৱেল কুৱেশ্যন মাৰ্ক। আমি ফৰ্মুলা এটা মুখস্থ কৰিব লাগিব, এই ফৰ্মুলাৰ সহায়তে আমি উলিয়াব লাগিব, সূত্ৰ এটা মুখস্থ কৰিব লাগিব, বুজি পাইছেনে। আৰু এই সূত্ৰৰ সহায়তে আমি উলিয়াব লাগিব। গতিকে আমি উলিয়াব লাগিব কি বুলি, বেচা দাম উলিয়াব লাগিব হয়নে। বেচা দাম উলিয়াবলৈ আমাৰ ফৰ্মুলা এটা আছিলে, আমি কি বুলি লিখিব লাগিব, বেচা দাম এছ চেলিং প্ৰাইচ আমি জানো বুলি লিখা,
আমি জানো সেলিং প্রাইস SP ইকুয়াল কি আছিলে 100 প্লাস প্রফিট পার্সেন্ট ডিভাইডেড বাই 100 ইনটু CP ওকে দেখি আসলে SP ইকুয়াল আমি ফর্মুলাত বহালে আমাৰ কি হ'ব 100 প্লাস প্রফিট পার্সেন্ট কিমান আছিলে 15% আছিলে হয়নে আৰু তলত 100 ইনটু কিনা দাম আছিলে কিমান 60 টকা এতিয়া শূন্য শূন্য কেনসেলত গুচি গ'ল ইয়াত থাকিলে কিমান 100 প্লাস 15 মানে কি 115 115 হয়নে 1 প্লাস 15 মানে 115 পূৰণ 6 ডিভাইডেড বাই 10 হয়নে 10 আমি হৰণ কৰিব লাগিব তাৰপিছত কি হ'ল 6 5 গুণ 30 30 শূন্য 3 উকলিলে 6 গুণে 6 5 6 3 9 আৰু 6 গুণে 6 690 টকা হয় আৰু এইফালে তলত 10 টকা আছে হয়নে পার্সেন্ট নালাগে পার্সেন্ট নালাগে নহ'লে 0 0 কেনসেল আউট গুচি গ'ল 59 আমি 69 হয়নে 69 আমি 1 এৰে ডিভাইড কৰিলে কিমান বাৰ যাব 69 যাব গতিকে আমাৰ বেচা দামটো হ'ব 69 টকা মানে 69 টকা এতিয়া কুৱেশ্যন নম্বৰ 3 দিয়া আছে ৰমেনে মোবাইল এটা 13,500 টকাত বেচিলে তাৰ বেচোতে 20% লোকচান হ'ল মোবাইলটো কিমান দামত কিনিছিল এতিয়া আমি কি উলিয়াব লাগিব CP উলিয়াব লাগিব কি দিয়া আছে বেচা দাম হয় নহয় সেলিং প্রাইস কিমান দিয়া আছে 13,500 টকা দিয়া আছে হয় নহয় আৰু লস পার্সেন্ট দিয়া আছে আমাক লোকসানৰ শতাংশ দিয়া আছে লস পার্সেন্ট কিমান দিয়া আছে 20% মোবাইলটো কিমান দামত কিনিছিলে আমি কি উলিয়াবলৈ CP উলিয়াব লাগিব কুৱেশ্যন মাৰ্ক দিয়া আছে ফৰ্মুলাটো কি আছিলে লস পার্সেন্টেজ আমি কি উলিয়াব লাগিব বেচা দাম উলিয়াব লাগিব লস পার্সেন্টেজ দিয়া আছে হয়নে এতিয়া লস পার্সেন্টেজ দিয়াৰ কাৰণে আমাৰ বেচা দামৰ কাৰণে ফৰ্মুলা এটা আছে হয়নে তাৰ কি হ'ব বেচা দাম কিমান সেলিং প্রাইস ইকুয়াল আমি কি উলিয়াব লাগিব কিনা দাম উলিয়াব লাগিব সরি CP ইকুয়াল 100 ডিভাইডেড বাই 100 মাইনাস লস পার্সেন্ট ইনটু সেলিং প্রাইস SP ওকে তেনেহলে 100 মাইনাস 20 ইনটু সেলিং প্রাইস কিমান আছিলে 13,500 তেনেহলে 100 পৰা 20 গলে কিমান থাকিলে 80 পূৰণ 13,500 এতিয়া 0 0 কেনসেল আউট এটা গুচি গ'ল এটা থাকিলে কিমান এফালে থাকিলে 100 পূৰণ 1350 ডিভাইডেড বাই 8 এতিয়া এই দুটা পূৰণ কৰিলে কিমান পাম আমি 100 ইনটু 1350 তেনেহলে কিমান পাম 135000 হয়নে ডিভাইডেড বাই 8 এতিয়া আমি তা হৰণ কৰিলে আমি কিমান পাম ইয়াত চোৱা 135000 তেনেহলে 8 হয়নে 1 আহিলে ইয়াত কি থাকিলে 5 থাকিলে হয় নহয় 8 7 গুণ 56 না যায় 8
5 গুণ 40 আর 6 গুণ 48 এফালে 6 আহিলে এফালে 55 15 পৰা 8 গ'লে 7 হয়নে 0 আহিলে 8 8 গুণ 64 এফালে 8 আহিলে 8 8 গুণ 64 64 ইয়াত 10 পৰা 4 গ'লে 6 আকৌ এই শূন্যটো আহিলে হয়নে আকৌ কিমান হ'ল 60 হ'ল 60 আকৌ 8 কৰিলে 56 7 8 গুণ 56 এইফালে 7 আহিলে 7 8 7 গুণ 56 4 আহিলে আকৌ এইটো 0 আহিলে তেতিয়াহ'লে 8 5 গুণ কিমান 40 শূন্য কিমান আহিলে 16875 টকা তেনেহ'লে তাৰ কিনা দাম আছিলে কিমান 16,800 কিমান আছিলে 75 টকা আছিলে হয়নে কিমান আছিলে 16,875 টকা আছিলে এটাই তোমালোকৰ আনসাৰ